ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে প্ৰথম পাঠগোট পৰীক্ষা তোমালোকৰ হৈ আছে। সেই ভাবিলোঁ যে দ্বিতীয়মান শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকতখন তোমালোকলৈ শ্বেয়াৰ কৰি দিওঁ। তোমালোকৰ সুবিধাৰ্থে তোমালোকে ভিডিঅ'টো ছেভ কৰিবও পাৰা, স্ক্ৰীনশ্বট মাৰি বা নোট কৰি ৰাখিব পাৰা। চোৱাচোন 2 ঘণ্টা সময়ত 50 নম্বৰ প্ৰশ্ন কাকতখন। প্ৰথম 1 নম্বৰত আহিছে খালী ঠাই পূৰ কৰা। এইখিনি খালী ঠাই পূৰ কৰিব দিছে। তোমালোকে নিশ্চয় বুজি পাইছা চাগে এইখিনি কেনেকুৱা কি কৰিব লাগে। আৰু তাৰ পাছতে অংকৰে লিখিব আহিছে, আখৰে লিখা আহিছে। তাৰ পাছতে আহিছে বিস্তাৰ কৰিবলৈ আহিছে, ডাঙৰ পৰা সৰুলৈ সজোৱা আহিছে, কেতিয়াবা সৰুৰ পৰা ডাঙৰলৈও আহে। তাৰ পিছতে ঘেৰ দিয়া মানে যিটো সংখ্যা সেই সংখ্যাটোৰ স্থান মান লিখিবলৈ আহিছে। তাৰ পিছতে আছে আগৰ সংখ্যা আৰু পাছৰ সংখ্যা কি হয়। তাৰ পিছতে লেছ দেন আৰু গ্ৰেটাৰ দেনৰ লিখিবলৈ আহিছে। ডাঙৰটোত গম পোৱাই মুখ মেলা হ'ব, মানে আৰু খাওঁ আৰু মুখ মেলা ছাইডটো। তাৰ পিছতে এইটো আৰু মুখ মেলা বুলি কৈছে যে এইটো হয়। তাৰ পিছতে চোৱা তলৰ মণিশলাটোৱে মানে নিৰ্দেশ কৰা সংখ্যাটো লিখিব দিছে। এককৰ স্থানত কি আছে, কেইটা মণিশলাত গুটি আছে আৰু দশকৰ স্থানত কেইটা আছে এইটো লিখিলেই হৈ গ'ল। তাৰপিছত সংখ্যা ৰেখাতে যোগফল কৰিব মানে উলিয়াব দিছে। সংখ্যা ৰেখাডাল ধুনীয়াকৈ আঁকি লৈ তোমালোকে যোগফলটো কৰিবা। তাৰপিছতে 11 নম্বৰত আহিছে চোৱা 54টোৰ তোমাৰ 54 লগত 3 যোগ কৰি 57 হয়। 57টো তোমালোকে কেনেকৈ কৰিবা, ইয়াত কৰি তাৰপিছত ইয়াত সমান চিন দি পেলাই সেই 57টোৱে হ'ব। তাৰপিছতে তলৰ বাকচৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ বাচিবলৈ দিছে। নিশ্চয় তোমালোকে গম পাইছা যুগ্ম আৰু অযুগ্ম সংখ্যা কোনটো। তাৰপিছতে আছে তলৰ মানে সংখ্যাবোৰ এটা নিৰ্দিষ্ট নিয়মত সজোৱা আছে। সেই নিয়মটো চাই মানে শেষৰ বাকচকেইটা পূৰ কৰিব দিছে, খালী বাকচকেইটা। তোমালোকে গম পাইছা 10, 20, 30, 40, 50কৈ আছে ইয়াত। আৰু ইয়াত 0, 2, 4, 6, 8 এনেকৈ হ'ব। মানে যুগ্ম সংখ্যা এইকেইটা 2, 2কৈ যোগ কৰি গ'লেই হ'ল। তাৰপিছত যোগফল উলিয়াবলৈ আহিছে। তাৰপিছতে আহিছে কথা প্ৰশ্ন এটা। কথা প্ৰশ্নটোত তোমালোকে অমলৰ হাতত 6খন আছে, কমলৰ হাতত 7খন, বিমলৰ হাতত 4খন কিতাপ আছে। তিনিওৰে হাতত মুঠতে কিমানখন কিতাপ আছে। তো আৰু যোগ কৰিলেই হৈ যাব গোটেইখিনি। তোমালোকে গম পাইছাই চাগে অমলৰ হাতত কেইখন, কমলৰ হাতত কেইখন, গোটেইকেইখন পাছত যোগ কৰিলেই হৈ গ'ল। আৰু এনেদৰেই প্ৰশ্নখন তোমালোকে নিশ্চয় আকৌ ঘৰত কৰিবা পুনৰবাৰ, যদিও পৰীক্ষাত মানে কৰিলা। তোমালোকৰ ছমহীয়া পৰীক্ষাত এইখনো অলপ সুবিধা হ'ব, সহায় কৰিব এইখনে। সেইভাবে মই তোমালোকলৈ শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা বন্ধুবৰ্গলৈ, লাইক কৰিবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।